ডুমডুমা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াই বিগত 3 বছৰ ধৰি ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ প্ৰাদেশিকৃত আৰু অপ্ৰাদেশিকৃত ইয়াত কেৱল যিখিনি ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সেইখিনিক বাদ দি পেলাই বাকী সকলো বিদ্যালয়ক সামৰি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। এইবাৰ ক্ৰমাগত তৃতীয় বৰ্ষৰ বাবে এই পৰীক্ষাটো ডুমডুমাত অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি ডুমডুমা বিধানসভা সমষ্টিৰ মুঠ 21খন বিদ্যালয়ৰ প্ৰায় 1500 ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে তেওঁলোকে প্ৰপত্ৰ পূৰা কৰিছে আৰু অহা 4 জানুৱাৰী দেওবাৰে এই পৰীক্ষাটো ডুমডুমা অনুষ্ঠিত হ'ব। ডুমডুমাৰ 4খন বিদ্যালয় ক্ৰমে PMC সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডুমডুমা বংগীয় বিদ্যালয় আৰু লোটাছ একাডেমীত এই 4খন বিদ্যালয়ত এই প্ৰতিভা সন্ধানী পৰীক্ষাটো অনুষ্ঠিত হ'ব। আমাৰ ডুমডুমা বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ যি 21খন বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক অনা নিয়া কৰিবৰ বাবে ইতিমধ্যে বাছৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকৰ নিজৰ বিদ্যালয়ৰ পৰা তেওঁলোকৰ যিটো পৰীক্ষা কেন্দ্ৰ হ'ব সেই পৰীক্ষা কেন্দ্ৰলৈকে বাছযোগে অনা আকৌ বিদ্যালয়ত নি পেলাই থৈ অহাৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। আৰু যিবিলাক দূৰণিৰ বিদ্যালয় আছে যিহেতু 4খন বিদ্যালয় আমাৰ ডুমডুমা নগৰৰ মাজতেই আছে সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজেই আহিব লাগিব, কিন্তু ফিল'বাৰী বা আপোনাৰ বান্দৰখাটি এনেকুৱা ধৰণৰ যিবোৰ দূৰণিবতীয়া ঠাই আছে সেই ঠাইবিলাকৰ ছাত্ৰ ছাত্ৰীসকলক অনা নিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু পৰীক্ষাটো দিনৰ 11 বজাৰ পৰা 1 বজালৈ 2 ঘণ্টীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অৱতীৰ্ণ হ'ব আৰু ইয়াত যি 50গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম একাদিক্ৰমে তেওঁলোকে স্থান লাভ কৰিবলৈ সক্ষম হ'ব তেওঁলোকক নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব। তদুপৰি প্ৰথম যি 10গৰাকী ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক আমাৰ যিগৰাকী বিধায়ক মহোদয় আছে তেখেতে পৰৱৰ্তী সময়ত তেওঁলোকৰ আগন্তুক শিক্ষাৰ যি জীৱন সেই শিক্ষা জীৱনত বিভিন্ন ধৰণে তেওঁলোকক যিখিনি সহযোগিতা লাগে সেই সহযোগিতাখিনি আগবঢ়ায়। আমি বিগত 2টা বছৰত যথেষ্ট সঁহাৰি আমি পাইছিলোঁ আৰু এইবাৰো আমি আশা ৰাখিছোঁ সকলোৰে সহযোগত এই পৰীক্ষাটো সুচাৰুৰূপে সম্পন্ন হ'ব আৰু ডুমডুমা বিধানসভা সমষ্টিটো শিক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তনৰ কাৰণে যি চেষ্টা চলাইছে সেই চেষ্টা ফলৱতী হ'ব।